নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 মাৰ্চ। কালি ৰাতিপুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আহি গ'ল আপডেটেড লিষ্ট। আজি চৰকাৰৰ পৰা ফোন যাব আপোনালৈ, যদি নাহে তেনেক্ষেত্ৰত আপুনি কি কৰিব? কাইলৈ পুৱা লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি টকা নাপায় তেনেক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে অসমত নতুনকৈ 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। লগতে নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব চৰকাৰে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। নতুনকৈ চৰকাৰে কাইলৈৰ পৰা আৰম্ভ কৰিব জিঅ' টেকিং প্ৰক্ৰিয়া। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সময় গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল আপডেটেড লিষ্ট। সাজু হৈ গ'ল লাখপতি বাইদেউৰ তালিকা। কাইলৈ পুৱা লাখ লাখ মহিলাই পাব ধনৰাশি। এতিয়াই চেক কৰি লওক তালিকাত আপোনাৰ নামটো আছে নে নাই। আজি চৰকাৰৰ পৰা ফোন যাব আপোনালৈ। যদি আপোনালৈ ফোন নাযায় তেনে ক্ষেত্ৰত এতিয়াই চাই লওক তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সুৰক্ষিত সোমাই যাব 10,000 কোটি টকা। কালি ৰাতিপুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাই পাব এটা ভাল খবৰ। চাওক ক'ত কিমান জনক দিয়া হৈছে এপ্ৰুভেল। লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। আপুনি আত্মগোটৰ প্ৰপত্ৰটো জমা কৰিছে নেকি? এতিয়াই তালিকা পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিত 10,000 কোটি টকা আৰু লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব কালি ৰাতিপুৱা আপুনি বেংকত যাওক। যদি আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টটো আপডেট কৰাৰ লগতে KYC আপডেট কৰক, অন্যথা আপুনি কিন্তু টকা নাপাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গো সুৰক্ষা আইনক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে। হিন্দু মুছলমানৰ সংঘাত লগাবলৈ গো সুৰক্ষা আইন আনিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক ক্ষতি কৰিবলৈ গৈ খিলঞ্জীয়ক ক্ষতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে খিলঞ্জীয় গোপালক। হিন্দুত্ববাদী দেখুৱাবলৈ গৈ গৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে এই কাম নকৰিবলৈ মই আহ্বান জনাইছো বুলি মন্তব্য কৰিছে। গো সুৰক্ষা আইনক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে। হয় বন্ধুসকল, অখিল গগৈয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ অসমত 40 লাখ লোকক প্ৰদান কৰিব অৰুণোদয় আঁচনি। 28 লাখ পৰিয়ালৰ পিছত এইবাৰ 40 লাখ লৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ জমা কৰে অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ জমা কৰক। বকা সমষ্টিত প্ৰদান কৰিব 40,000 লোকে লাভ কৰিব অৰুণোদয় আঁচনি আৰু অতিৰিক্ত 40,000 লোকক প্ৰদান কৰিব অৰুণোদয়ৰ সুবিধা। পলাশবাৰী সমষ্টিত লাভ কৰিব 40,000 পৰিয়াললৈ আগবঢ়াব অৰুণোদয় আঁচনি। 830 টকাৰ পৰা আমি এতিয়া অৰুণোদয় আঁচনি 1250 টকালৈকে বৃদ্ধি কৰিছো। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক, কিয়নো প্ৰতিখন জিলাই অৰুণোদয় 3.0 প্ৰপত্ৰ বিতৰণ কৰি আছে চৰকাৰে। যদি আপুনি এতিয়ালৈকে প্ৰপত্ৰ পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত জনাই দিব। লগতে কোনটো জিলা বা কোনটো গাঁও পঞ্চায়তৰ অন্তৰ্গত আপুনি সেৱা আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল জিঅ' টেকিঙৰ সময়সীমা। 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। এতিয়া আপুনি 3 এপ্ৰিলৰ পৰা নিজৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। জীৱিকা সখী নোহোৱাকৈ এতিয়া আপুনি কৰিব পাৰিব চৰকাৰী ঘৰ জিঅ' টেকিং। মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ ঘোষণা। জিঅ' টেকিং কৰিবলৈ কোনো মানুহক 1 টকা দিয়াৰ প্ৰয়োজন নাই। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেকিঙৰ কাম কাজ। যদি জীৱিকা সখীয়ে জিঅ' টেকিং নকৰে তেন্তে নিজৰ ঘৰৰ জিঅ' টেকিং কৰিব পাৰিব নিজেই। কিদৰে কৰিব আপুনি নিজৰ ঘৰৰ জিঅ' টেকিং? সাজু কৰক 4 বিধ নথি পত্ৰ। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব যদি আপুনি ঘৰৰ পৰা অনলাইনৰ মাধ্যমত মোবাইলৰ জৰিয়তে কৰে? এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচাঘৰৰ এখন ফটো লাগিব, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, লগতে এইবিধ লৈ সক্ৰিয় এখন ফোন নম্বৰ প্ৰয়োজন হ'ব। এই কেইবিধ নথি পত্ৰ হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং। এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰ জিঅ' টেকিং হৈ পৰিছে। যদিহে আপোনাৰ জিঅ' টেকিং হোৱা নাই শীঘ্ৰে আপুনি কৰক জিঅ' টেকিঙৰ কাম কাজ। জিঅ' টেকিং হৈ যোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। বন্ধুসকল, আপুনি অনলাইনৰ মাধ্যমত ঘৰতে বহি কেনেকুৱাকৈ জিঅ' টেকিং কৰিব লাগে যদি আপুনি নাজানে তেনে ক্ষেত্ৰত নিশ্চয় চৰকাৰে নতুনকৈ 3 এপ্ৰিলত এখন পৰ্টেল মুকলি কৰিব। সেইখন পৰ্টেলৰ জৰিয়তে আপুনি কৰিব পাৰিব। কেনেকুৱাকৈ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কালি ৰাতিপুৱাৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম 1 এপ্ৰিলৰ পৰা দেশত হ'ব বহুকেইটা নতুন নিয়ম ইউপিআই ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ পৰিৱৰ্তন আহিব 1 এপ্ৰিলৰ পৰা বেংক একাউণ্টৰ পৰা আঁতৰাই দিয়া হ'ব ইউপিআই আইডি দীৰ্ঘদিন ধৰি সক্ৰিয় নথকা মোবাইল নম্বৰৰ সৈতে লিংক থকা একাউণ্টৰ পৰা কৰ্তন হ'ব ইউপিআই আইডি 12 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিয়ে কৰৰ পৰা লাভ কৰিব ৰেহাই কেৱল ইয়াই নহয় ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম কমাৰ সম্ভাৱনা ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা চিলিণ্ডাৰতে কমিব পাৰে দাম বেংক একাউণ্টত প্ৰতিগৰাকী গ্ৰাহকে ৰাখিব লাগিব ন্যূনতম বেলেঞ্চ যদি আপোনাৰ ন্যূনতম বেলেঞ্চ নাথাকে আপোনাৰ একাউণ্টত গ্ৰাহকে ভৰিব লাগিব জৰিমনা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে সলনি হ'ব বহুকেইটা নতুন নিয়ম আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে বহুকেইটা নিয়ম সলনি হ'ব ক্ৰেডিট কাৰ্ডত উপলব্ধ হোৱা অফাৰ 5 গুণলৈ হেৰা পোৱাৰ সম্ভাৱনা বন্ধু বান্ধৱীসকল ইয়াই নহয় আৰু বহুতো নিয়ম সলনি হ'ব ৰাতিপুৱাৰ পৰা কি নিয়ম সলনি হ'ব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব ৰাতিপুৱাৰ ভিডিঅ'টোত তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱহাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱহাৰৰ পৰা এতিয়াৰ পৰা ল'ব নোৱাৰিব কোনো ধৰণৰ মাচুল ৰাজ্যৰ কোনো বজাৰে পাণ তামোল বা শাক পাচলিৰ লগতে আপুনি 1 টকা মাচুল ল'ব নোৱাৰিব ক্ষুদ্ৰ ব্যৱহাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো মহলদৰে আজিৰ পৰা শাক পাচলি ব্যৱহাৰৰ পৰা ল'ব নোৱাৰিব টকা পাণ তামোলৰ ব্যৱসায়ীৰ পৰাও ল'ব নোৱাৰিব টকা বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ আদি বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে আন দোকানী ব্যৱসায়ীৰ পৰাও ল'ব নোৱাৰিব অতিৰিক্ত কৰ তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱহাৰৰ বাবে ডাঙৰ খবৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ দোকানীৰ বাবে ডাঙৰ খবৰ ৰেচনৰ দোকানৰ লাইচেন্স নৱীকৰণক লৈ কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হৈছে লাইচেন্সৰ সময়সীমা বিশেষ আদেশযোগে ঘোষণা কৰিছে এই সময়সীমা এতিয়াৰ পৰা কোনেও ব্যক্তিগতভাৱে আয়ুক্ত কৰিব নালাগে আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ লাইচেন্সক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অৱশেষত ভাল খবৰ দিছে দোকানীসকললৈ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঈদৰ প্ৰাক মুহূৰ্তত কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ আহি গ'ল যান বাহন চলাচলক লৈ নতুন নিৰ্দেশনা বিহুলৈকে চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃহৎ অভিযান সাৱধান হওক আপুনি এটা ভুলতে হ'ব 25,000 টকা পৰ্যন্ত জৰিমনা লগতে 3 বছৰলৈ জেল সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল হ'ব নিশ্চিত পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব সিট বেল্ট যদি আপুনি ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত 1000 টকাৰ জৰিমনা বিহা হ'ব হেলমেট নোহোৱাকৈ গাড়ী চলালে 1000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5000 টকাৰ জৰিমনা দুচকীয়া বাহনত 3 জন উঠিলে 1000 টকাৰ জৰিমনা ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2000 টকাৰ জৰিমনা লগতে 3 মাহলৈ জেল হ'ব বাৰে এনে ভুল কৰিলে 4000 টকাৰ জৰিমনা বিহা হ'ব প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল হ'ব বিপদজনকভাৱে গাড়ী চলালে 5000 টকাৰ জৰিমনা বিহা হ'ব কেৱল ইয়াই নহয় জৰুৰীকালীন বাহনক পাঠ এৰি নিদিলে 10,000 টকাৰ জৰিমনা বিহা হ'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'